তো যথেষ্ট অগ্ৰগতি লাভ কৰিছে, আশা কৰা ধৰণৰে অগ্ৰগতি ভাল হ'ব। বিজেপি নেতৃত্বত ৰাজ্যখনত NDA চৰকাৰ যে হ'ব এই কথাখিনি আমি আগৰ পৰা কৈ আহিছিলোঁ আৰু সেয়া বাস্তৱ হ'বলৈ গৈ আছে। কংগ্ৰেছ দীঘলীয়া দিন শাসনত থাকোঁতে ৰাজ্যখনৰ উন্নয়ন বিকাশৰ কাৰণে কি কৰিলে সেই কথাখিনি মানুহে জানে। আৰু 2021 পৰা এতিয়ালৈকে 5টা বছৰ যিখিনি হৈছে এইখিনি মানুহে দেখিছে। উন্নয়নৰ সপক্ষে ৰায়দান কৰিব চৰকাৰে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনৰ 5টা বছৰ যিমানখিনি কাম হ'ল পূৰ্বতে কেতিয়াও কাম হোৱা নাছিল। গতিকে তাৰ আৰু সেইবাবেই জনসাধাৰণে ভোট দিছে আৰু আমাৰ সেই বিশ্বাসটো জনসাধাৰণৰ ওপৰত আছে। যোৱাবাৰতকৈ বেছি আসন লাভ কৰিব বুলি ভাবোঁ। মোৰ বোকাখাতত ভাল মাৰ্জিন থাকিব। আমি আশা কৰা ধৰণে NDA প্ৰাৰ্থী আগবাঢ়ি আছে, কাৰণ সমগ্ৰ ৰাজ্যখনৰ লগতে গোলাঘাট জিলাখনতো যথেষ্ট উন্নয়নৰ কাম কাজ হৈছিল আৰু ৰাইজে উন্নয়নৰ সপক্ষে এবাৰ ৰায়দান কৰিছে। পূৰ্বতকৈ বেছি পাব বুলি মই আগৰ পৰা কৈ আহিছোঁ আৰু সেই কথাটো মই আজিও কওঁ, যিটো ট্ৰেণ্ড হৈ আছে। গোলাঘাটত 5টা সমষ্টিতে জয়লাভ কৰিব, পূৰ্বতকৈ অধিক সংখ্যক আসন পাব, সেই কথাটোৱে ক'ব পাৰোঁ। এইবাৰতো চেঞ্চুৰীটো হ'বই, হেট্ৰিক হ'ব। মইতো কৈছোঁৱেই, কংগ্ৰেছে যিমানেই যি নকওক কিয় আৰু যিয়ে একেলগ নহওক কিয়, যাৰ লগতেই মিত্ৰতা নকৰক কিয়, কংগ্ৰেছৰ জনসাধাৰণে বুজি পালে আৰু কংগ্ৰেছক কেতিয়াও ভোট নিদিয়ে, কংগ্ৰেছৰ লগত থকা সকলকো নিদিয়ে। আৰু সেইবাবে আজি এনেকুৱা ৰিজাল্ট এটা আমি সকলোৱে দেখিবলৈ গৈ আছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।